আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয়টো দিন আমি পুনৰ পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো সদনৰ মজিয়ালৈ। বানপানী নিয়ন্ত্ৰণৰ বাবে নদীক নিয়ন্ত্ৰণ কৰাৰ বাবে বহু কাম কৰিছে, যিসমূহ দেখিও নেদেখাৰ ভাওজুৰি তেখেতসকলে শাসক পক্ষই আছে। যেহেতু এইটো মানুহৰ জীৱনৰ লগত জড়িত, অসমৰ সমাজ জীৱনৰ লগত এই বিভাগ জড়িত, অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগত জলসম্পদ বিভাগ জড়িত, যাৰ কাৰণে আমি শাসক বিৰোধী উভয় পক্ষই এনেকুৱা ডিছকাশ্যন হোৱাটো বিচাৰোঁ, এনেকুৱা সিদ্ধান্তটো বিচাৰোঁ, যি আলোচনাৰ জৰিয়তে, যি সিদ্ধান্তৰ জৰিয়তে অসমৰ নদীৰ পানী অভিশাপ নহয় আশীৰ্বাদ হয়, তেনেকুৱাভাৱে যোৱাটো আমি বিচাৰোঁ। আৰু তেনেকুৱাভাৱে চৰকাৰে যদি যায়, নিশ্চিতভাৱে আমাৰ বিধায়িনী দলৰ পৰাও সম্পূৰ্ণ সহযোগিতা থাকিব। সভানেত্ৰী মহোদয়া, অসমত সৰু ডাঙৰ বহুকেইখন নদী আছে। ব্ৰহ্মপুত্ৰ, বৰাক, উজনি, নামনি, বিভিন্ন নদী আছে, যি নদী বানপানীৰ সময়ত নদীসমূহ উফন্দি উঠে, নদীৰ পানীসমূহ মানুহৰ ঘৰলৈ যায়, পথাৰলৈ যায়, আৰু বানপানী হোৱাৰ লগে লগে সমগ্ৰ অসমত কি এক পৰিৱেশৰ সৃষ্টি হয়, তাক হয়তো বৰ্ণনা নকৰিলেও আমি সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ।